নমস্কাৰ ছাৰবেদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এইবাৰ আপোনাৰ মাৰ্চ মাহৰ শেষত তেওঁলোকে আপোনাৰ তিনি ধৰণে তেওঁলোকৰ দৰমহা পাব তেওঁলোকৰ তিনিটা পৰ্যায়ত তেওঁলোকে টকা লাভ কৰিব হে আমি ক'বলৈ ওলাইছোঁ প্ৰথমতে হ'ল আপোনালোকৰ এইবাৰ মাৰ্চ মাহৰ যি দৰমহা আছে সেই দৰমহা আপোনালোকে 2 এপ্ৰিলৰ পিছত আপোনালোকৰ একাউণ্টত সোমাব হেয়া চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ক্ষেত্ৰত একেই আপোনালোকে 2 এপ্ৰিলৰ পিছত আপোনালোকৰ যিকোনো সময়ত আপোনাৰ পেঞ্চন আৰু দৰমহাৰ টকাটো আপোনালোকৰ একাউণ্টত সোমাব এতিয়া আমি 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ যে এইবাৰ আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব হেয়া আপোনালোকে জানে কিয়নো এইবাৰ আপোনাৰ 4% দিয়ে বৃদ্ধি পাইছে যাৰ ফলত পেঞ্চন আৰু আপোনাৰ দৰমহাখিনি 4% দিয়ে ধৰি তাৰ মানে 50% দিয়ে সহকাৰে আপোনালোকে এই মাৰ্চ মাহৰ দৰমহাৰ লগতে আপোনালোকে পাবলৈ সক্ষম হ'ব যাৰ ফলত আপোনালোকৰ বহু পৰিমাণে দৰমহা বৃদ্ধি পাব তৃতীয়তে আপোনালোকে 3 নম্বৰত ক'বলৈ ওলাইছে যে আপোনালোকে পাবলগীয়া এৰিয়াৰখিনি মানে আপোনালোকৰ জুলাই মাহত যি আপোনালোকৰ 46% দিয়ে বৃদ্ধি পাইছিলে সেই অসম চৰকাৰৰ বিত্ত বিভাগৰ জাননী মৰ্মে আপোনালোকৰ জুলাই মাহৰ যি দিয়ে হেয়াৰ তাৰ যি 46% দিয়ে আপোনাৰ এৰিয়াৰখিনি আপোনালোকে দুটা কিস্তিত লাভ কৰাৰ কথা আছিল আৰু ইয়াৰে আপোনালোকৰ প্ৰথম কিস্তি তাৰ মানে 50% আপোনালোকৰ 46% দিয়ে এৰিয়াৰৰ টকাখিনি আপোনালোকে ডিসেম্বৰ মাহৰ ভিতৰত আপোনালোকে লাভ কৰিছে আনহাতে বাকি আপোনাৰ 46% দিয়ে যি 50% এৰিয়াৰখিনি পাবলগীয়া আছে ৰৈ গৈছে সেই পাবলগীয়া 46% দিয়ে এৰিয়াৰখিনি আপোনালোকে এই অহা এপ্ৰিল মাহতে আপোনালোকে 46% দিয়ে 50% এৰিয়াৰৰ টকাখিনি এপ্ৰিল মাহতে পাবলৈ সক্ষম হ'ব আনহাতে আপোনালোকৰ এইবাৰৰ 50% দিয়ে যি এৰিয়াৰ আছে হেয়া আপোনালোকে মে আৰু জুন মাহত দুটা কিস্তিত লাভ কৰিব যদিও আপোনালোকে যোৱা 46% দিয়ে এৰিয়াৰৰ টকাখিনি 50% দিয়ে আছে বকেয়া পাবলগীয়া হে আপোনালোকে এপ্ৰিল মাহত পাব বুলি জনা গৈছে হে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো আপডেটসমূহ সকলো ত্যাগত পাবলৈ চেনেলটো লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিয়নো এই চেনেলটো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ